বাহিৰৰ কোনো হস্পিটেল আপোনাৰ চেন্নাই আপোনাৰ হায়দৰাবাদ যিকোনো হস্পিটেলত হওক এইখনৰ তাৰ লগত একে সমসাময়িক আপোনাৰ একে লেভেলৰ এইখন তাতকৈ বেছি ভাল হ'ব গৈ আছে। আপোনালোকে কিছুদিন আগতে বোধে পেপাৰত পঢ়িছে আমাৰ ইয়াতে প্ৰ'টন বিম থেৰাপি আৰম্ভ হ'ব গৈ আছে আৰু ইণ্ডিয়াত এইটো ছেকেণ্ড নে থাৰ্ড প্ৰ'টন বিম থেৰাপি হ'ব। সেইকাৰণে আমাৰ অসমৰ মানুহে বাহিৰত নোযোৱাকৈ ইয়াতে গোটেইখিনি সুবিধা আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনাক এভেইলেবল কৰাই আছে। লেভেল 2 বুলি ক'লে 2 নম্বৰ স্তৰত তাতে আমাৰ 4খন হস্পিটেল আপুনি নামটো দেখিব। আপোনালোকৰ আমাৰ যিকেইখন আমাৰ ৰাইজ আছে ৰাজ্যৰ কাৰণে আমি ওপৰত সেইকাৰণে অসমীয়াতে লিখিব চেষ্টা কৰিছোঁ, গোটেইখিনি অসমীয়া কৰা দিগদাৰ। আমাৰ লেভেল 2 বুলি ক'লে 2 নম্বৰ স্তৰত আমাৰ ডিব্ৰুগড়, বৰপেটা, শিলচৰ আৰু ডিপুত 4খন হস্পিটেল আছে। লেভেল 3 বুলি ক'ব গ'লে আমাৰ ডে কেয়াৰ, তাতে কেমোথেৰাপি আৰু ৰেডিঅ'থেৰাপি হয় খালি। তাত আমাৰ তেজপুৰ, লখিমপুৰ, যোৰহাট, কোকৰাঝাৰ আৰু দৰং আছে। আৰু কেইখনমান হস্পিটেল হৈ আছে, সেইকাৰণে মই সেইকেইখন ব্ৰেকেটৰ ভিতৰত ৰাখিছোঁ। সেইখন হৈছে তিনিচুকীয়া, নলবাৰী, গোৱালপাৰা, গোলাঘাট, নগাঁও, শিৱসাগৰ। আমাৰ এই যে হস্পিটেল কেইখন আছে কেঞ্চাৰৰ কাৰণে মেইন যিটো আমাৰ ফাণ্ডামেণ্টেল আমি ভাবোঁ অসমৰ কোনো পেচেণ্টৰ কেঞ্চাৰ পেচেণ্টে 3 ঘণ্টাৰ বেছি ৰোড ট্ৰেভেল কৰিব নালাগে। গাড়ীতে যেতিয়া ট্ৰেভেল কৰিব নালাগে সিমান দূৰত আপোনাৰ এখন হস্পিটেল হ'ব লাগে। সেইকাৰণে ইমান হস্পিটেল বনোৱা গৈছে। এই যিখন হস্পিটেলৰ ভিতৰত আজি আপুনি বহি আছে প্ৰথমতে এইখিনি এনেকুৱা আপুনি দেখা দিছিল জুলাই 2019 সেইখন আছিলে পিটনি আছিলে, পানীৰে ভৰি আছিলে। এইবিলাক ভৰাই লাহে লাহে আমি এইবিলাক পুতি তাৰপিছত এইখন হস্পিটেল ইয়াতে হ'ল আৰু এপ্ৰিল 22 আমাৰ এই যিখন হস্পিটেল দেখিছে আৰম্ভ হৈছে। এইটো আমাৰ জাৰ্নি, এইটো আমি মানে এনেকৈ ট্ৰেভেল কৰিছোঁ। এতিয়া মই কেইটামান বস্তু আপোনালোকক কোনো হেৰি নেদেখাওঁ, খালি মই কিছুমান ৱাৰ্ড দেখাওঁ। আমাৰ ৰেজিষ্ট্ৰেশ্যন যিটো আছে আমাৰ কিমান পেচেণ্ট আমাৰ ইয়াতে আহিছে যদি চাবলৈ যায় আমাৰ নাম্বাৰটো ক্ৰমত বাঢ়ি আছে। প্ৰথম বছৰত 3000 আছিলে, তাৰপিছত 7,800 আৰু যোৱা বছৰত আমাৰ অলমষ্ট 11,000 ক্ৰছ কৰি গৈছে। এইটো আমাৰ টোটেল পেচেণ্ট কিমান আমাৰ ইয়াতে আহিছে। আমাৰ টোটেল নাম্বাৰ অফ কেঞ্চাৰ পেচেণ্ট আমাৰ চাব গ'লে আমি ট্ৰিটমেণ্ট যাক দিছোঁ 1222 আমাৰ প্ৰায় 3023 আৰু 3,500 আপোনাৰ যোৱা বছৰ। আমি কেমোথেৰাপি যি দি আছোঁ কেমোথেৰাপি নাম্বাৰটো আমাৰ বাঢ়ি গৈ আছে। প্ৰথম বছৰত আছিলে 2000, 3000, যোৱা বছৰত বহুত বাঢ়ি গৈছে। অলমষ্ট আমাৰ 7,000 পেচেণ্টৰ গোটেইবোৰ ট্ৰিটমেণ্ট দিবৰ কাৰণে আমাদের যথেষ্ট সুবিধা আছে। আমি এতিয়াও আমি তাৰ আধাটো আমি ইউজ কৰা। তাৰপিছত আমাৰ অ'কে মোক এটা শিকালে মাইকটোৰ ওচৰত ল'লে ভাল হয় নেকি? অ'কে, তাৰপিছত আপুনি চাব গ'লে অনুষ্ঠিত আমাৰ পৰীক্ষাগাৰ লেবৰেটৰী ডিপাৰ্টমেণ্ট যিটো আছে তাই চাব গ'লে নাম্বাৰটো এক্সপ'নেনচিয়েলি আপোনাৰ বাঢ়ি গৈ আছে। প্ৰথম বছৰ 70,000 আৰু 1,12,000 যোৱা বছৰ হৈছিলে। গতিকে আমাৰ কামবোৰ বাঢ়ি আছে, নতুন নতুন পেচেণ্টক আমি ট্ৰিটমেণ্ট কৰি আছোঁ। আমাৰ চাৰ্জাৰী আৰম্ভ হৈছে 2023 344 আছিলে আৰু 2024 আমাৰ প্ৰায় 480 পেচেণ্ট আমি কৰিলোঁ। ৰেডিয়েশ্যন আপুনি চাব গ'লে ৰেডিয়েশ্যন ডিপাৰ্টমেণ্ট অলছ' গিভিং ভেৰি গুড ছাৰ্ভিচ। 10,000 আছিলে, 10,000 অলমষ্ট 11,000 পেচেণ্ট আমি 2022 দেন নেক্সট ইয়াৰ আমি 16,000। যোৱা বছৰ আমাৰ নাম্বাৰটো অলপমান কমিলে কাৰণ আমাৰ এটা পেচেণ্ট বন্ধ আছিলে। আমি এইটো মেডিকেল কলেজৰ পৰা আনি পেলাই আমাৰ হস্পিটেলত বঢ়ালোঁ, সেইকাৰণে আমাৰ নাম্বাৰটো কম আছে। এইবাৰ আমাৰ বাঢ়িব আকৌ। আমাৰ টোটেল অস্ত্ৰোপচাৰ মানে আমাৰ টোটেল চাৰ্জাৰী হৈছে 3,044 আৰু ৰিচেণ্টলি এই বছৰত আৰু প্ৰবলি এমাহ পিছত আমি টোটেল 1,000 চাৰ্জাৰী আমাৰ কমপ্লিট হ'ব। আৰু এইটো হৈছে ৰেডিয়েশ্যন থেৰাপি। ৰেডিয়েশ্যন থেৰাপিত আমাৰ ইয়াৰ পিছত
তাৰপিছত আমাৰ কমিউনিটি আউটৰিচ আমাৰ হস্পিটেলৰ যিটো মেইন ফ'কাছ আমাৰ যিটো ষ্ট্ৰেংথ সেইটো আমাৰ আউটৰিচ প্ৰগ্ৰেম আপোনালোকক যিটো কৈছোঁ আৰ্লি ডিটেকশ্যন আগতে গৈ পেলাই ইনিচিয়েল ষ্টেজত কেঞ্চাৰ ডিটেক্ট কৰে সেইকাৰণে আমাৰ আণ্ডাৰ 4খন ডিষ্ট্ৰিক্ট আছে ডিব্ৰুগড় চৰাইদেউ ধেমাজি আৰু তিনিচুকীয়া ৰিচেণ্টলি আমাৰ আণ্ডাৰতে আছে ডিব্ৰুগড় কেঞ্চাৰ চেণ্টাৰ আণ্ডাৰ সেই হিচাপে চাব গ'লে প্ৰত্যেকটো ডিষ্ট্ৰিক্টত আমাৰ এটা টিম আছে আমাৰ এজন কৰ্ডিনেটৰ আছে তাৰ লগত আপোনাৰ এগৰাকী নাৰ্ছ এজন ডেণ্টিষ্ট আৰু এগৰাকী পেলিয়েটিভ নাৰ্ছ গৈ পেলাই ঘৰত ট্ৰিটমেণ্ট দিয়ে তেওঁলোকে দৰকাৰ হ'লে আপোনালোকক হেল্প কৰিব পাৰে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আছে তেওঁলোক সদায় যাব নোৱাৰে কাৰণ বেলেগ কামত থাকে কিন্তু তেওঁলোকে গৈ আপোনালোকক হেল্প কৰিব যিকেইজন পেচেণ্টক ঘৰত ট্ৰিটমেণ্টৰ দৰকাৰ হয় ড্ৰেছিঙৰ দৰকাৰ হয় ড্ৰেছিং কৰাৰ দৰকাৰ আপুনি চাব গ'লে এইবিলাক ডিফাৰেণ্ট কোম্পানীজ মই এইবিলাক পঢ়ি নাথাকৰ কাৰণে 2 নম্বৰ আমাৰ মেইন ফ'কাছ ইজ স্ক্ৰিনিং আমাক সোনকালে স্ক্ৰিনিং কৰি ডিটেক্ট কৰিব পাৰোঁ আমাৰ কেঞ্চাৰ স্ক্ৰিনিং নাম্বাৰকেইটা আপুনি চাব গ'লে বহুত বাঢ়িছে আমি 2021 পৰা আৰম্ভ কৰিছোঁ তেতিয়া 5,800 যোৱা বছৰ আমি 13,000 অলমষ্ট 14,000 আমি স্ক্ৰিনিং কৰিছোঁ